এনে মই একো বেয়া হোৱা নাই এনে বেয়া হোৱা নাই জাষ্ট মোৰ চাকৰি এটা আছে নহয় চাকৰি মোৰ আপুনি ককাই পৰা আকৌ প্ৰমোচন পালে নেকি কেনেবাকে এইডোখন নকং নেকি নকওঁ প্ৰতিদিন বিহুৰে বিৰনা সিজন 10ৰ বিভিন্ন ঠাইৰ অডিশ্যনৰ ভিডিঅ'সমূহ সৰু সৰুকৈ আপোনালোকলৈ আগবঢ়াই আছিলোঁ আৰু এইটো হৈছে গুৱাহাটীৰ ভিডিঅ' বুলি এইকাৰণে কৈছোঁ কাৰণ তাত শেষৰটি অডিশ্যন আৰু লগতে ছেমিফাইনেল আৰু ফাইনেল আটাইকেইটা ৰাউণ্ড সমাপন হৈছিল আৰু তাৰে ভাল লগা সৰু সৰু মুহূৰ্ত কেইটামান মই ধৰি ৰাখিছিলোঁ এয়া অডিশ্যনৰ প্ৰথম দিনৰ দৃশ্য সেইদিনাও আমি আগৰ দৰে সাজু হৈছিলোঁ আটাইবোৰ আৰু আমাৰ কাশ্যপৰ মাত্ৰ এটাই কাম ফটো তুলিব লাগে ভিডিঅ' কৰিব লাগে আৰু ষ্টেটাছ লগাব লাগে এইফালে আমাৰ হিতাবাই কি কৰে কৈ দিয়ক না পটককৈ দিয়ক এইটো আয়ো চাচা তাতে জুতি দুজুতি লগাবা শিপিনী ঐ লগাবা শিপিনী ঐ তেহে হ'ব জীৱন সুখেহে ঐ লস্কচি ৰিহা ল'বা তেজবাচি চাদৰ ল'বা ফুলবাচি দৰা ল'বা মন বাচি তেহে হ'ব জীৱন তেহে হ'ব জীৱন আনুমায় গাভৰু জীৱন উপায় নাই দুদিনীয়া ককাই সদায় যাব ভটিয়াই দাপোনখনি লৈ চাইছ নাই ৰূপ যৌৱন মলঙিলে কোনেও ডিঙিত নোলমাই দেখিলা এতিয়া পিছে গাটো ধুব নি এবাৰ গাটো ধুব নি যেনিবা সুধিছোঁ গা ধুৱে এবাৰ বহাগত উত্তৰবোৰকক এনেকৈ জলা কোলা চালনি খৰাহী টুকুৰি চেপা খোকা খালৈ জকাই ককাই ঐ মনেশ্বৰ অলিখ কোন তই দেখিছ বাওনা হৈ জোনলৈ কেলৈ হাত মেলিছ হাত মেলিলে পাই দেখোন আপুনি ককাই পৰা আকৌ প্ৰমোচন পালে নেকি কেনেবাকে এইডোখন নকং নেকি নকওঁ এনে মই একো বেয়া হোৱা নাই এনে বেয়া হোৱা নাই জাষ্ট মোৰ চাকৰি এটা আছে নহয় চাকৰি মোৰ এনেই উৰি আহে গম পাওঁ নাই নহয় মানে এইখিনি কৰিলে মোক একেবাৰে মোৰ দায়িত্বটো পালোঁ গানটা আছে নহয় তোমাক জানা বহুত ধুনীয়া তুমি পমিলা বিকাম পমিলা সলমান খানে লাষ্ট এইবছৰ বৰ বিহুৱতী খুব ধেমালি চলি থাকে মঞ্জিল সোনকালে যায়গে বুলি এই ৰাজদাই চাবিটো লুকুৱাই থৈছিলে তাৰ স্কুটিৰ চাবিটো হেল্ল' বেচাৰা হেৰালে বুলি ইমান দেৰি বিচাৰি থাকিলে নহয় প্ৰায় 3 ঘণ্টামান সি বিচাৰিয়ে থাকিলে চাবিটো এইটো বিষ্ণু অৱতাৰ ভাত খাবলৈ যাওঁ আহা তোমাৰ কি হৈছে দুখ হৈছে নেকি কেনেকুৱা ধুনীয়া লাগিছে আমাৰ নন্দিনী কাশ্যপ ৰেডি হৈ মেলি ফটো তুলিছে অভাৰ এক্টিং কৰ আকৌ অলপ হালি দিয়ে বহি দিয়ে একো নহয় এতিয়া হাঁহিব লাগিব নে মুখ মেলি আমি কিবা এটা কথা পাতিছোঁ এইখন কেণ্ডিড টাইপৰ লাগিব লাগিবতো গতিকে আটাইকেইজনীয়ে কথা পাতি তোলোঁ বুলি ভাবিছিলোঁ আৰু এইফালে আমি আটাইকেইগৰাকী যিহেতু অভাৰ এক্টিঙৰ দোকানেই গতিকে খোল খাই গৈছে দোকানকেইখন দেখিছে নহয় আমাৰ সীতাবাটো আৰু ক'বই নালাগে কি ধুনীয়াকৈ একদম হাঁহি এক্টিং কৰি তাৰমানে ফটো তুলিবই তাৰমানে ধুনীয়া হ'বই লাগিব ফটোকেইখন ইণ্টাৰভিউ চলিছে নি আয়ো ইণ্টাৰভিউ কেনেকুৱা লাগিলে আনহাতে মোৰ বাহাৰলাৰ লগত কথা হৈ আছে বাহাৰলাই কৈছে এদিন 2টা এপিছ'ড শ্বুটিং কৰিম দুযোৰ কাপোৰ লাগিব মই বোলো মোৰ ওচৰত নাই গতিকে এজনক আগবঢ়াই দিছে যিহেতু বোলে লৈ আহিছা মানুহ
মোৰ নাই আৰু দুযোৰে আছে ছেমি ফাইনেলত এযোৰ আৰু ফাইনেলত এযোৰ পিন্ধিবলৈ আছে হেৰি দিব নি এযোৰ ফুলটাকে পিন্ধিলে হ'ল চাদৰখন ইয়াৰ মেখেলাখন তাৰ দিব নি এযোৰ এক্সচেঞ্জ কৰি মই নাজানো নহয় বুলি ক'লে শুনিলে নাই যাওঁ নেকি কাপোৰ আনোগৈ সীতাবা বিহুৰ ওলগ যাছিলোঁ ধন্যবাদ ময়ো যাছিলোঁ অসমবাসী ৰাইজক লগতে নন্দিনী কাশ্যপলৈ ধন্যবাদ 19 তাৰিখে লগ পাম ছেমি ফাইনেলত ককাইদেউ বিহু বিহু লাগিছে গাত বেছিকে বিহু লাগিলে আকৌ কি হয় গধুৰ হৈ যায় আচ্ছা মানে বিহুটো লাগি ধৰে বেছিকে বিহু লাগিলে গাটো ধলং হয় ইমান দম দিয়ে মানে আমাৰ প্ৰডাকশ্যন মেনেজমেণ্টৰ সদস্যই বিহুৰ ওলগ যাছিলোঁ সকলোকে বাই 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 19 তাৰিখে লগ পাম বিহু লাগিলে গা ধলং পলং ধলং পলং হৈছে নেকি আপোনালোক বাৰু এনেকৈ সকলোবোৰ কাম সম্পাদন কৰি হাঁহি ধেমালিৰে আমি গোটেই অনুষ্ঠানটো পাৰ কৰিলোঁ শেষৰ দিনা আৰু বেছি ভাল লাগিলে কিয়নো দুজন স্বনামধন্য শিল্পী শ্ৰদ্ধাৰ মাধুৰিমা চৌধুৰী বাইদেউ আৰু শ্ৰদ্ধাৰ ৰঞ্জিত গগৈ ককাইদেউ আহিছিল বাইদেউ বাৰু বিচাৰকৰ আসনতে আছিল ককাইদেউ বিহু চাবলৈ আহিছিল খুব বেছি ভাল লাগিলে ঘূৰিব হাগত আকৌ সকলোকে লগ পাম